শাওন মানে চহা কৃষকৰ বিৰামহীন এটা মাহ আৰু এই শাওনৰ পথাৰত বোকা পানী গছকি ভূই ৰোৱাত ব্যস্ত হয় জাক জাক ৰোৱনী। এই মুহূৰ্তত মই উপস্থিত আছোঁ কলিয়াবৰৰ মাজগাঁও পথাৰত আৰু দেখুৱাম এনেদৰে জাক জাক ৰোৱনীয়ে এতিয়া ভূই ৰোৱাত ব্যস্ত হৈছে। আমি দেখুৱাইছোঁ এনেদৰে ৰ'দ বৰষুণ একাকাৰ কৰি এইসকল ৰোৱনীয়ে এতিয়া বোকা পানী গছকি ভূই ৰোৱাত ব্যস্ত হৈছে আৰু আমি দেখুৱাইছোঁ যে প্ৰখৰ ৰ'দক আৰু বৰষুণকো নেওচি এনেদৰে ভূই ৰোৱাত ব্যস্ত হৈছে ৰোৱনীসকল। তাৰ সমান্তৰালকৈ কৃষকসকলো ব্যস্ত হৈছে তেওঁলোকে কঠীয়া যোগান ধৰাত, হাল বোৱাত, মাটি চপোৱাত। আৰু এনেদৰে দেখুৱাইছোঁ এগৰাকী কৃষকে কঠীয়া লৈ আহিছে। আমি তেওঁ আচলতে যাম। দেখা গৈছে এতিয়া শাওনৰ মাহ মানে কৃষকৰ এটা ব্যস্ততাৰ মাহ হয়। এই মাহটোত আপোনালোকে পথাৰত ব্যস্ত থাকিবলগীয়া কেনেকুৱা ব্যস্ততা কেনেকুৱা এতিয়া? কেনেকুৱা আৰু শাওন মাহত ৰোৱনী লাগিছে, ৰোৱনীৰ লগতে ব্যস্ত হৈ থাকিবই লাগিব। ৰ'দ বৰষুণ আছে তাৰ মাজতে কাম কৰিব লাগে। কেইবিঘা মাটি কৰিছে এবাৰ? 17 বিঘা মাটি কৰিছোঁ। কেনেকুৱা কাম হৈছে নাই? কিমান কাম আগবাঢ়িছে? কাম এতিয়া বৰ্তমান 8 বিঘা লগাইছোঁ আৰু আপোনাৰ 7 বিঘা মাটি আছে লগাবলৈ। কি ধান লগাইছে এবাৰ? এই ৰঞ্জিত। পানী ঠিকে আছে নাই? পানী বৰ্তমান ঠিকে আছে। বৰষুণ আহি আছে। বৰষুণৰ পানীয়ে ভৰিছে। হয়, বৰষুণৰ পানী ভৰিছে। অলপ দিনৰ আগত বৰষুণ নাছিলে, খৰ মাৰি দিছিল, খৰৰ হেৰিত লগাব পৰা নাছিল, পিছুৱাই গ'লো এইবাৰ। নহ'লেতো আহাৰ মাহতে লগোৱা শেষ হৈ যায়, কিন্তু এইবাৰ শাওনৰ 10-20 মান পাই যাবগৈ। নিশ্চয় আমি দেখুৱাইছোঁ এনেদৰে শাওনৰ পথাৰত এইদৰে ইয়াৰ কৃষক ৰোৱনী সকলো ব্যস্ত হৈছে। ব্যস্ততাৰ যেন অন্ত নাই ৰোৱনীৰ হাতৰ পৰশ পোৱাৰ পাছত সেউজীয়া হৈ পৰিব কৃষি পথাৰসমূহ, ধানত গেৰ ধৰিব, সোণোৱালী হ'ব পথাৰখন। আৰু এনেদৰেই শাওনৰ মাহত ব্যস্ত হৈছে গ্ৰামাঞ্চলৰ কৃষক ৰোৱনী। কঠোৰ ৰ'দকো নেওচি বৰষুণৰ মাজতে এনেদৰে তেওঁলোকে পথাৰত ভূই ৰোৱাত ব্যস্ত হৈছে। আৰু এয়া হৈছে কলিয়াবৰৰ মাজগাঁৱৰ পথাৰৰ দৃশ্য আমি দেখুৱাইছোঁ। এগৰাকী ৰোৱনী আছে। কেনেকুৱা এই ব্যস্ততা কেনেকুৱা? শাওন মানে এতিয়াতো পথাৰতে থাকিবলগীয়া হয়। কিমান দিন ধৰি ৰুই আছে আপোনাৰ কঠীয়া? কলিয়াবৰ আমি মাজগাঁও গাঁও কটা পথাৰ। আমি এইটো শাওন মাহত আমি এইটো ব্যস্ত থাকোঁ ধান লগোৱাত। কিমান বিঘা মাটি ৰুই হ'ল এতিয়ালৈকে? এতিয়া 7 বিঘা মাটি ৰুই হ'ল। এইটো দৰা হ'লে আৰু 7 বিঘা হ'ব। তাকে আমি এইটো দুটা ল'ৰা ছোৱালী লৈ এনেকা কাম কাজ কৰি পঢ়া লিখা কৰাওঁ আৰু নিজেও খেতি বাতি। নিজৰ খেতি মাটি আছে নে আপোনাৰ? নাই। আৰু আনৰ বেলেগৰ ভাগি মানে আমি খেতি কৰোঁ। আধি কৰে? আধি খেতি কৰি পেলাই। কিমান মাটি এইবাৰ আধি লৈছে? 3 বিঘা। এইটো হাজিৰা লগাইছোঁ আমি। হাজিৰা লগাবওলগীয়া হৈছে? এইটো হাজিৰাহে লগাইছোঁ। এনেকাই আমি মানে চলোঁ। নিজেও ৰুৱে লগতে হাজিৰাও লগায়? নিজৰো লগাওঁ, হাজিৰাও লগাওঁ। এনেকা লগালে মানে আমি চলোঁ আৰু। এতিয়া মানে এইকেইদিন আৰু ব্যস্ত আৰু পুৰা? এইখিনি শাওন মাহো ব্যস্ত। বোকা পানীৰ মাজতে থাকিব লাগিব? বোকা পানীৰ মাজতে ৰ'দো খাব লাগে, বৰষুণো খাব লাগে, এনেকাই লগাব লাগে। থাকিবতো লাগিব, এইটো সময় ৰুবই লাগিব। এইটো সময় ৰুবই লাগিব। আমিতো এনেকাই ৰুৱে থাকোঁ। এতিয়া ৰুলে সময়ত ধানকেইটা পাব। এইটো ৰুলে আৰু মাঘ মাহত আমি ধানটো কাটি লৈ যাব পাৰিম ঘৰত। নিশ্চয় এনেদৰে তেওঁলোকে উল্লেখ কৰিছে যে এই শাওনৰ মাহতে যদি এই সেউজীয়া সপোন তেওঁলোকে ৰচে তেতিয়াহে হয়তো আঘোণত তেওঁলোকে পথাৰৰ পৰা সোণগুটি চপাব পাৰিব। আৰু তাৰে এক সুন্দৰ দৃশ্য আমি দেখুৱাইছোঁ কলিয়াবৰৰ মাজগাঁও জাওকটা পথাৰ আদি অঞ্চলৰ এই ৰাইজৰ এই পৰিৱেশ দেখুৱাইছোঁ। এনেদৰে পথাৰত তেওঁলোকে ভূই ৰোৱাত ব্যস্ত হৈছে। শাওনৰ মাহ মানেই এটা ব্যস্ত মাহ, এটা ব্যস্ততাৰ মাহ বুলি ক'ব লাগিব। আৰু এনেদৰে এতিয়া কলিয়াবৰৰ এই পথাৰত ভূই ৰোৱাত ব্যস্ত হৈছে ৰোৱনীসকল। তাৰ সমান্তৰালকৈ কৃষকসকলেও ব্যস্ত হৈছে কঠীয়া যোগান ধৰাত। এনেদৰে গাঁৱৰ এই গ্ৰাম্য পৰিৱেশত এতিয়া সেউজীয়া পথাৰত সপোন ৰচাত ব্যস্ত হৈছে কৃষক আৰু ৰোৱনীসকল। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।